হেল্ল' এভৰিৱান, আজি ৰাতি ভাত সাজৰ কাৰণে সকলোৱে যোগাৰ কৰিছে। ঠিক তেনেদৰে ময়ো যোগাৰ কৰিছোঁ। আজি চিকেন আনিছোঁ আৰু এইফালে নহৰু খুন্দি লৈছোঁ আৰু এয়া আদা খুন্দিছোঁ। মানে মই মিক্সাৰত গ্ৰাইণ্ড কৰাতকৈ এনেদৰে খুন্দি খাই ভাল পাওঁ যিহেতু, সেইকাৰণে আদা নহৰুখিনি খুন্দনাতে খুন্দি লৈছোঁ। আনফালে এয়া গছৰ ভোল হয়, মানে মায়ে পাৰি আনি দিছে। গছজোপাত প্ৰথম ভোল লাগিছিল, মায়ে দুটা ৰাখিছে, মোক দুটা দিছে আৰু এইফালে 3টা নতুন আলু লৈ লৈছোঁ। তাৰপাছত এতিয়া পিঁয়াজখিনি মিহি মিহিকৈ কাটি ল'লোঁ, নহৰু আদা খুন্দি ল'লোঁ, লগতে ভোল আলুখিনি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু আজি চিকেন দি ভোলেদি বনাম যিহেতু, ৰেচিপিটো মই আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ। মইনো কেনেকৈ বনাওঁ চাওঁ আহক। পোনপ্ৰথমে চিকেনখিনি মই অলপ ভাজি ল'লোঁ তাৰ তেলতে। তাৰপাছত অকণমান হালধি গুড়ি, অকণমান জলকীয়া গুড়ি দি ভাজি ল'লোঁ। আৰু এইখিনি পিঁয়াজে দেখিছে মই হাতেদি ফেনেকি আছোঁ। কৈ আছোঁ কিয় এনেকৈ ফেনেকি আছোঁ। 1 নম্বৰ হ'ল যে পিঁয়াজখিনি এনেকৈ ফেনেকি ল'লে সোনকালে গলি যায়। 2 নম্বৰ, খাবলৈ খুব ভাল লাগে। পিঁয়াজটো গলি গ'লে খাই ভাল লাগে, হয়নে নহয়? সেইকাৰণে হাতখনেৰে যিমান পাৰোঁ পিঁয়াজখিনি এক্সট্ৰা কৰি দিছোঁ, যিহেতু কাটোতে মানে লগ লাগি থাকে ন, এক্সট্ৰা কৰি ল'লোঁ। তাৰপাছতে ভাজি ৰখা চিকেনতে পিঁয়াজখিনি ধুনীয়াকৈ দি লৈছোঁ। তাৰপাছত এতিয়া মানে হাতা পাতৰ সহায়তে অলপ পিঁয়াজখিনি তেলতে চিকেনৰ লগত ফ্ৰাই কৰি ল'ম, অকণমান মানে কোমল হোৱালৈকে। তাৰপাছত ইয়াতে নহৰু পেষ্ট, আদা পেষ্ট, খুন্দি ৰখা নহৰু আদাখিনিও দি লৈছোঁ। আৰু পিঁয়াজখিনি পোনপ্ৰথমে অলপমান নৰম কৰি লৈছোঁ, তাৰপাছতহে মই এইখিনি দিছোঁ। আৰু এনেদৰে বনাই খাব পাৰে আপোনালোকে। সকলোৰে নিয়ম বেলেগ বেলেগ ন, মই কেনেকৈ বনাওঁ আপোনালোকৰ লগতো আজি শ্বেয়াৰ কৰিলোঁ। তাৰপাছতে বাতি এটাত নিমখ, হালধি, তাৰপাছত দি ল'ম জলকীয়া গুড়ি, মানে যি মছলা লাগে আৰু সেয়া সকলোখিনি দি ল'ম। মিট মছলা, চিকেন মছলা, জিৰা গুড়ি, গৰম মছলাটো আপোনালোকে গোটাও দিব পাৰে। মোৰ হাতত গুড়ি আছিল কাৰণে মই গুড়িয়ে দিলোঁ। তাৰপাছত এতিয়া ইয়াতে অলপমান পানী এড কৰিম। পানী এড কৰি এইখিনি ধুনীয়াকৈ চামুচ পাতৰ সহায়তে একদম ধুনীয়াকৈ মিহলি কৰি পেলাম। তেতিয়া তৰকাৰীখন খাই বেছি ভাল লাগে। এয়া গোটেইখিনি মিক্স কৰি হৈ গ'ল। এতিয়া চিকেনখিনি দি লৈছোঁ। তাৰপাছত অলপ সময় ঢাকি থ'ম মছলাৰ গোন্ধটো যোৱালৈকে। তাৰপাছত গোন্ধটো গ'ল আৰু ধুই ৰখা ভোল আলুখিনি দি ল'লোঁ আৰু চামুচ পাতৰ সহায়ত এইখিনি মিক্স কৰি লৈছোঁ। আৰু এতিয়া অলপ সময় সিজিবলৈ যিহেতু ঢাকি ৰাখিছিলোঁ, ভোলটো প্ৰায়ভাগ সিজিয়ে গৈছে আৰু পানীটো অলপ শুকাই আহিছে। সেইকাৰণে চিকেন আৰু আলুখিনি আৰু সিজিবৰ কাৰণে ইয়াতে অলপ বেছি পৰিমাণৰ পানী, সিজিবৰ কাৰণে যিহেতু দিছিলোঁ সিজি গৈছে। তাতে কাটি ৰখা ধনিয়া পাতখিনি দি লৈছোঁ আৰু হৈ গ'ল ৰেডি মোৰ চিকেন ভোল আলুৰ তৰকাৰীখন। ভাত সাজ খাব বহিছোঁ, আপোনালোকে খালেনে বাৰু? গুড নাইট এভৰিৱান, চুইট ড্ৰিমছ।